মোৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক এক তেজস্বী আৰু দয়াবান বালক পাঠটোৰ পৰৱৰ্তী অংশ বুজাবলৈ লৈছোঁ। তোমালোকে মনোযোগ সহকাৰে শুনি যোৱা। पिताजी विश्वनाथ दत्त के आकस्मिक निधन के बाद परिवार की आर्थिक स्थिति बिगड़ गई। पिताजी विश्वनाथ दत्त के पिताजी से देवताक पिता बा देवताक विश्वनाथ दत्त माने विश्वनाथ दत्तर आकस्मिक निधन के बाद आकस्मिक मृत्युर पाছত निधन माने मृत्युर पाছত परिवार की आर्थिक स्थिति परियाলৰ आर्थिक अवस्था बिगड़ गई बेयाলৈ গৈছিল। बिगड़ना माने बेया हो যোৱা। उस समय नरेंद्र BA पास कर कानून की पढ़ाई कर रहा था। उस समय সেই সময়ত কোন সময়ৰ কথা কৈছে? যি সময়ত নৰেন্দ্ৰনাথৰ দেউতাকৰ মৃত্যু হৈছিল সেই সময়ত নৰেন্দ্ৰ BA পাছ কৰ নৰেন্দ্ৰই BA পাছ কৰি कानून की पढ़ाई कर रहा था आइन বিষয়টো পঢ়ি আছিল। कानून माने হৈছে आइन। परिवार का दायित्व परिवार माने परियाলৰ दायित्व उसके नाजुक कন্ধু পৰা তেওঁৰ কি হৈছিল? পৰিয়ালৰ দায়িত্ব তেওঁৰ নাজুক মানে হৈছে কোমল, কন্ধু মানে হৈছে কান্ধৰ ওপৰত আহি পৰিছিল। যিদৰে আমি ধান কঢ়িয়াবলৈ ধানৰ বোজা ধান কঢ়িয়াওঁ মুঠাবিলাক আমি ক'ত তুলি লওঁ? কান্ধত। গতিকে সেই গতিকে কান্ধত বোজা তোলা বুলি কয় যিটো কি হয়? সেই দায়িত্ব আহি পৰা। গতিকে দেউতাকৰ মৃত্যুৰ পাছত বিবেকানন্দৰ সেই কোমল কান্ধৰ ওপৰত কি হৈছিল? দায়িত্ব আহি পৰিছিল। কি কাৰণে কোমল কান্ধ? কাৰণ তেতিয়া তেওঁ কি কৰি আছিল? কলেজৰ ছাত্ৰ, নাবালক নহয়, কলেজৰ ছাত্ৰ। যি সময়ত তেওঁৰ পঢ়া শুনা কৰিবলগীয়া হৈছিল সেই সময়ত তেওঁ কি কৰিছিল? এটা পৰিয়ালৰ দায়িত্ব ল'বলগীয়া হৈছিল। সেই সময়ত তেওঁ আইন পঢ়ি আছিল। গতিকে তেওঁ কি কৰিছিল? সেই পঢ়ি থকা অৱস্থাত দেউতাকৰ মৃত্যু হোৱাৰ কাৰণে পৰিয়ালৰ দায়িত্ব তেওঁৰ ওপৰত আহি পৰিছিল। নৰেন্দ্ৰকো পঢ়াই চূৰ্ণি পৰি এতিয়া নৰেন্দ্ৰই কি কৰিলে? পঢ়া শুনা চূৰ্ণি পৰি এৰিবলগীয়া হৈছিল। फिर भी नरेंद्र ने अपना हौसला बनाए रखा। তাৰ পিছতো কি কৰিলে? নৰেন্দ্ৰনাথে তেওঁৰ যিটো আগ্ৰহ সেই আগ্ৰহ এৰি দিয়া নাছিল। তেওঁ পঢ়া শুনা যদিও দায়িত্ব আহি পৰিছিল, দায়িত্ব অহাৰ পাছতো তেওঁ যিটো হৌচলা হৈছে সাহস, তেওঁৰ সাহস এৰি দিয়া নাছিল। তেওঁ এজন সাহসী আছিল। গতিকে তেওঁ কি কৰিছিল? সেই সাহস তেওঁ গোটাই ৰাখিব পাৰিছিল। और अपनी साधना व लगन से আৰু তেওঁৰ সাধনা মনোবলৰ দ্বাৰা জ্ঞান অৰ্জন करता रहा জ্ঞান অৰ্জন কৰি আছিল। তেওঁ জ্ঞান অৰ্জন কৰি এৰি দিয়া নাছিল। জ্ঞান অৰ্জন কৰি আছিল। তেওঁ যদিও পৰিয়াল চলাই আছিল তথাপি তেওঁ জ্ঞান অৰ্জন কৰি আছিল। विश्व के जाने माने কলকাতা বিশ্ববিদ্যালয় से বিশ্বৰ বা পৃথিৱীৰ জানে মানে কিছুমান গণ্য মান্য বা তেনেকুৱা কলকাতা বিশ্ববিদ্যালয় আছে প্ৰসিদ্ধ আৰু তেতিয়াৰ। গতিকে বিশ্বৰ এখন প্ৰসিদ্ধ চহৰ হৈছে কলকাতা। সেই কলকাতা বিশ্ববিদ্যালয় আছে। বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় অধ্যাপক পদ के लिए সন্মানীয় অধ্যাপক পদৰ কাৰণে उसे आमंत्रित किया गया था। তেওঁক আমন্ত্ৰণ কৰা হৈছিল। লেকিন কিন্তু
গৰীব লাচাৰ ওর বেসহারে, কিন্তু তেওঁ কি কৰিছিল? গৰীব দুখীয়া, লাচাৰ হ'ল উপায়হীন, और बेसहारे হৈছে অসহায়। लोगों की सेवा करने के लिए, लोकर सेवा কৰিবৰ কাৰণে उसने इस प्रस्ताव को ठुकरा दिया। তেওঁ কি কৰিছিল? এই প্ৰস্তাৱক তেওঁ কি কৰিছিল? নাকচ কৰি দিছিল। টুকুৰা দিয়া, তেওঁ নাকচ কৰি দিছিল। 25 वर्ष की अवस्था में, 25 বছৰ বয়সত नरेंद्र ने गेरुआ वस्त्र धारण किया। नरेंद्रই কি কৰিছিল? गेरुआ वस्त्र धारण কৰিছিল। गेरुआ वस्त्र কেতিয়া धारण কৰা হয়? যেতিয়া সন্ন্যাস লোৱা হয়। सन्यास लेने के बाद वे स्वामी विवेकानंद नाम से लोकप्रिय हुए। सन्यास लेने के बाद, সন্ন্যাস লোৱাৰ পাছত, সন্ন্যাস ধৰ্ম যেতিয়া তেওঁ গ্ৰহণ কৰিলে, সেই গ্ৰহণ কৰাৰ পাছত वे स्वामी विवेकानंद नाम से लोकप्रिय हुए। তেওঁ স্বামী বিবেকানন্দ নামেৰে লোকপ্ৰিয় মানে জনপ্ৰিয়, মানুহৰ প্ৰিয় হ'ল। तत्पश्चात स्वामी विवेकानंद जी ने पूरे भारतवर्ष की यात्रा की। तत्पश्चात तार पाছত स्वामी विवेकानंद जी ने, स्वामी विवेकानंदই पूरे भारतवर्ष की यात्रा की। पूरे माने গোটেই ভাৰতবৰ্ষ কি কৰিছিল? যাত্ৰা বা ভ্ৰমণ কৰিছিল। इस यात्रा में, এই যাত্ৰাত বা এই ভ্ৰমণত उन्होंने राजाओं की विलासिता और प्रजाओं की दरिद्रता देखी। তেওঁ যিটো পৃথিৱী ভ্ৰমণ কৰিবলৈ ওলাইছিল, এই ভ্ৰমণৰ সময়ত তেওঁ কি কৰিছিল? ৰজাসকলৰ বিলাসিতা আৰু প্ৰজাসকলৰ দৰিদ্ৰতা দেখা পাইছিল। ৰজাসকল তাৰমানে ধনী শ্ৰেণীৰ কথা কোৱা হৈছে। যিসকল ধনী শ্ৰেণী, তেওঁলোকে কি কৰিছিল? তেওঁলোকৰ বিলাসিতা জীৱন আৰু দুখীয়া দৰিদ্ৰসকলৰ যি দৰিদ্ৰতা, সেই দৰিদ্ৰতাও তেওঁ কি কৰিলে? দেখা পালে। समाज में व्याप्त अंधविश्वासों और कुसंस्कारों को भी देखा। समाजत व्याप्त अंधविश्वासों, व्याप्त माने बियपी থকা, अंधविश्वासों और कुसंस्कारों को भी देखा। अंधविश्वास আৰু কুসংস্কাৰবিলাককো তেওঁ কি কৰিলে? তেওঁ দেখা পালে। इन सब चीज़ों का उनके मन पर गहरा प्रभाव पड़ा। इन सब चीज़ों का, এই যিবিলাক বস্তু তেওঁ দেখা পাইছিল, এই আটাইবিলাক বস্তুৱে উনকে মন পৰ, তেওঁৰ মনৰ ওপৰত গহৰা প্ৰভাৱ পৰা, বৰ দকৈ প্ৰভাৱ পেলাইছিল। और उन्होंने देश में आधुनिक एवं वैज्ञानिक शिक्षा का अभाव महसूस किया। আৰু কি হৈছিল? उन्होंने देश में, আৰু তেখেতে দেশত আধুনিক এবং বৈজ্ঞানিক শিক্ষা কা, আধুনিক আৰু বৈজ্ঞানিক শিক্ষা কা অভাৱ, শিক্ষাৰ অভাৱ। কি শিক্ষাৰ অভাৱ? আধুনিক আৰু বৈজ্ঞানিক শিক্ষাৰ অভাৱ তেওঁ কি কৰিলে? মহসুস কিয়া, অনুভৱ কৰিলে। যে যি সময়ত আধুনিক শিক্ষাৰ দৰকাৰ বা বৈজ্ঞানিক শিক্ষাৰ দৰকাৰ, যাৰ কাৰণে মানুহে সেইখিনি নোপোৱাৰ কাৰণে কি হৈছে? মানুহৰ মাজত কি দেখা পালে? তেওঁ কুসংস্কাৰ আৰু অন্ধবিশ্বাস দেখা পালে। এইকাৰণে তেওঁ কি ভাবিলে? যে আধুনিক আৰু বৈজ্ঞানিক শিক্ষাৰ অভাৱ, এই কথাটো তেওঁ বুজি পালে। मन ही मन स्वामी जी ने, মনে মনে স্বামীজীয়ে इन चीज़ों से मुक्त, এই বস্তুবিলাকৰ পৰা মুক্ত বা স্বাধীন এক শক্তিশালী ভাৰত কা, এখন শক্তিশালী ভাৰতৰ স্বপ্না দেখনে লগে, সপোন দেখিবলৈ ধৰিলে। তাৰমানে তেওঁ মনে মনে যিটো ভাবিলে যে এখন শক্তিশালী ভাৰত গঢ়িব লাগিব, আৰু শক্তিশালী ভাৰত গঢ়িবলৈ যাওঁতে ভাৰতৰ প্ৰত্যেকজন মানুহ আধুনিক আৰু বৈজ্ঞানিক শিক্ষাৰে শিক্ষিত হ'ব লাগিব। তেতিয়াহে এখন শক্তিশালী ভাৰত গঢ় লৈ উঠিব। তেওঁ সেই সপোন দেখিছিল যে এখন শক্তিশালী ভাৰত গঢ়িব। वर्ष 1893
93 में अमेरिका के शिकागो शहर में एक विश्व धर्म सम्मेलन आयोजित हुआ था। 1893 सनत अमेरिकार शिकागो शहरत एक विश्व धर्म सम्मेलन এখন विश्व धर्मीय सभार आयोजन करा হৈছিল। उस धर्म सम्मेलन में हे धर्मीय सभाखनत स्वामी जी ने हिंदू धर्म के प्रतिनिधि के रूप में स्वामी जी हिंदू धर्मर प्रतिनिधि হৈ भाग लिया था, भाग লৈছিল। তেওঁ কি কৰিছিল স্বামীজীয়ে তেওঁ হিন্দু ধৰ্মৰ এজন প্ৰতিনিধি হিচাপে হে কি কৰিছিল আমেৰিকাৰ শিকাগো চহৰত হোৱা বিশ্ব ধৰ্ম সন্মিলনত ভাগ লৈছিল বা অংশগ্ৰহণ কৰিছিল। शिकागो पार्लियामेंट ऑफ रिलीजन में स्वामी जी ने प्यारे अमरीकी बहनों और भाइयों शब्दों के साथ जो ही अपना ओजस्वी भाषण शुरू किया। शिकागो पार्लियामेंट ऑफ रिलीजन में शिकागोर সংসদৰ কি হৈছিল ৰিলিজন ধৰ্মৰ সভাত স্বামীজীয়ে কি কৰিছিল প্যাৰে अमरीकी बहनों और भाइयों তাৰমানে সেই শিকাগোত হোৱা ধৰ্মীয় সভাখনত স্বামীজীয়ে বক্তা হিচাপে হিন্দু ধৰ্মৰ এজন প্ৰতিনিধি হিচাপে তেওঁ বক্তা সেই সময়ত ভাষণ দিবলৈ লৈছিল। আৰু তেওঁ কি বুলি ভাষণ দিছিল যে প্যাৰে अमरीकी बहनों और भाइयों प्यारे माने मरমৰ আমেৰিকাৰ বাইদেউ ককাইদেউসকল বা দাদা বাইদেউসকল शब्दों के साथ जो ही अपना ओजस्वी भाषण शुरू किया এই শব্দৰ লগত বা শব্দটো যুক্ত কৰি যেতিয়া তেওঁৰ ওজস্वी ভাষণ शुरू किया জ্ঞানপূৰ্বক যিটো ভাষণ জ্ঞান প্ৰত্যেকটো কথাৰ মাজত তেওঁৰ জ্ঞান নিহিত হৈ আছিল। সেই ভাষণ যেতিয়া शुरू किया आरंभ करिले तो 7,000 विद्वानों से भरा पूरा हाल तालियों की गड़गड़ाहट से गूंज उठा। तेतिया की হৈছিল पूरा हल घर তাৰমানে খুব দীঘল যেটো ৰুম মাজত কোনো পাৰ্টিশন নথকা এটো हल বুলি কোৱা হয়। সেই हल तालियों की गड़गड़ाहट से गूंज उठा हाथ तालिरे গোটেই ঘৰটো বা হলটো কি হৈছিল হাত তালি শুনা গৈছিল। তেওঁক আমি কেতিয়া হাত তালি দিওঁ যেতিয়া সেই মানুহজনক বা যিকোনো মানুহজনে যদি কিবা এটা কয় তেওঁৰ কথাখিনি যদি আমি সমৰ্থন কৰোঁ ভাল লাগে তেতিয়াই আমি কি কৰোঁ হাত তালি দিওঁ। গতিকে গোটেই হলৰ মানুহবিলাকে কি কৰিছিল উপস্থিত ৰাইজে হাত তালি দিছিল। হাত তালিয়ে গোটেই হলটো মুখৰিত হৈ পৰিছিল। आज भी दुनिया भर के लोग उस भाषण को याद करते हैं। आज भी आजिও ভিয়ে ও বুজায় दुनिया भर के लोग दुनिया माने पृथ्वीर মানুহবিলাকে उस भाषण को याद करते हैं। সেই ভাষণটো কি কৰে याद करना माने स्मरण কৰা মনত পেলোৱা সেই ভাষণটোক স্মৰণ কৰে। इस भाषण के जरिए এই ভাষণৰ जरिए माने যোগেদি বা জৰিয়তে उन्होंने भारतीय अध्यात्म सभ्यता और संस्कृति को विश्व भर में पहचान दिलाई थी। এই ভাষণৰ জৰিয়তে তেখেতে ভাৰতীয় আধ্যাত্মিকতা সভ্যতা আৰু সংস্কৃতিক বিশ্ব ভৰ মে গোটেই বিশ্বৰ মাজত পহচান দিলাই থি চিনাকি দিব পাৰিছিল। গোটেই বিশ্বৰ ভিতৰত কি কৰিছিল চিনাকি দিব পাৰিছিল। सम्मेलन में उनके विचार सुनकर दुनिया के तमाम विद्वान चकित रह गए। সেই সভাত সন্মিলনীখন বা সভাত তেখেতৰ যি বিচাৰ তেখেতৰ যিবিলাক জ্ঞানমূলক যিবিলাক বাক্য সেই ভাষণ শুনি दुनिया के तमाम विद्वान चकित रह गए। দুনিয়াৰ পৃথিৱীৰ প্ৰায় মানে সকলো বিদ্বানসকল
স্তম্ভিত হৈ পৰিছিল, আচৰিত হৈছিল। আমেৰিকা মে উনকা ভৰপূৰ স্বাগত হোৱা, আমেৰিকাত তেওঁ কি হৈছিল, ভৰপূৰ পূৰা মানে পৰিপূৰ্ণ, তেওঁক কি কৰিছিল, সম্পূৰ্ণভাৱে ধুনীয়াকৈ তেওঁক স্বাগত আদৰণি স্বাগতম জনোৱা বা আদৰণি জনোৱা হ'ল। ভাষণকে বাদ, ভাষণৰ শেষত আমেৰিকি মিডিয়ানে, আমেৰিকাৰ মিডিয়া মানে মাধ্যম মিডিয়া ने उन्हें साइक्लोनिक हिंदू नाम से नवाजा था, তেখেতক সাইক্লোনিক হিন্দু নামেৰে নামাঙ্কন কৰিছিল। उस समय के बाद उस सम्मेलन के बाद, সেই সন্মিলনখন বা সেই সভাৰ পাছত विदेश में उनके भक्तों का एक समुदाय बन गया, সেই সভাৰ পাছত বিদেশত তেখেতৰ ভক্তৰ এটা গোট গঠন হৈছিল। তেওঁ মানে সেই ভাষণ শুনি বহুতো তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল, তেওঁৰ ভক্ত হৈছিল। অনেক লোক উনকে শিষ্য भी बन गए, বহুতো মানুহ তেখেতৰ কি হৈছিল, শিষ্য হৈছিলগৈ বা শিষ্য হ'ল। भारत वापस आकर स्वामी जी ने रामकृष्ण मिशन नामक एक कल्याणकारी संस्था का भी स्थापना की। भारत वापस आकर ভাৰতলৈ ঘূৰি আহি স্বামীজীয়ে ভাৰতলৈ ঘূৰি আহি স্বামীজীয়ে ৰামকৃষ্ণ মিছন নামেৰে এক কল্যাণকাৰী সংস্থা কি भी স্থাপনা কি, এক কল্যাণকাৰী, যিটোৱে কল্যাণ কৰে, মানুহৰ ভাল কৰে, তেনেকুৱা সংস্থা তেওঁ কি কৰিছিল, স্থাপন কৰিছিল। সমস্ত পৃথিৱী কি গৰীব বেসহাৰে লোগোं की সেৱা কৰনা, সমস্ত গোটেই পৃথিৱীৰ গৰীব বেসহাৰে লোগোं की, দুখীয়া অসহায় লোকসকলৰ সেৱা কৰা, इस संस्था का प्रधान उद्देश्य है, এই সংস্থাৰ প্ৰধান উদ্দেশ্য। গতিকে ৰামকৃষ্ণ মিছনৰ প্ৰধান উদ্দেশ্য কি বুলি যদি আমি প্ৰশ্ন সোধোঁ, তেতিয়া উত্তৰ কি দিব লাগিব, যে সমস্ত পৃথিৱী के गरीब बेसहारे लोगों की सेवा करना इस संस्था के प्रधान उद्देश्य है, संस्था का प्रधान उद्देश्य है। आज देश विदेश में, আজি देश विदेशत इस संस्था की, এই সংস্থাৰ অনেক শাখাই কাম কৰি ৰহি হে, বহুতো শাখাই প্ৰশাখাই কি কৰি আছে, কাম কৰি আছে। গোটেই দেশ বিদেশত ৰামকৃষ্ণ মিছন আছে, আৰু এই মিছনবিলাকৰ যিবিলাক শাখা প্ৰশাখা আছে, সেই শাখাবিলাকে কি কৰি আছে, কাম কৰি আছে। স্বামীজী এক মানৱতাবাদী সন্ত থে, স্বামীজী এজন মানৱতাবাদী সন্ত, সাধু সন্ত, গুণী জ্ঞানী ব্যক্তি আছিল। উन्होंने মানৱ কি উন্নতি, তেখেতে মানুহৰ উন্নতি और কল্যাণ को সৰ্বোপৰি মানা, আৰু কল্যাণ মানে ভাল কৰা, ভালৰ কাৰণে চিন্তা কৰা, সেইটোক আটাইতকৈ ওপৰত, সকলোতকৈ ওপৰত স্থান দিছিল। স্বামীজী दुनिया के सभी धार्मिक विचारों को महत्व देते थे, স্বামীজীয়ে दुनिया के सभी धार्मिक विचारों को, দুনিয়াৰ পৃথিৱীৰ সকলো ধাৰ্মিক বিচাৰধাৰাক কি কৰিছিল, महत्व देते थे, महत्व दिছিল বা গুৰুত্ব দিছিল। उनके उच्चपूर्ण वाणी और उपदेश आज भी समस्त मानव जाति में शक्ति का संचार करता है। তেখেতৰ উচ্চপূৰ্ণ জ্ঞানপূৰ্ণ বা জ্ঞানমূলক জ্ঞান থকা তাৰমানে যিবিলাক বাণী, তেখেতৰ বাণীবিলাক কথাবিলাক और उपदेश আৰু উপদেশ আজিও সমস্ত মানৱ জাতি মে, গোটেই মানৱ জাতিৰ শক্তি কা সঞ্চাৰ करता है, শক্তি যোগাইছে। তাৰ পৰা মানুহে কি কৰিছে, গোটেই মানৱ জাতিটোৱে শক্তি পাইছে। কিহৰ পৰা শক্তি পাইছে, তেখেতৰ যিবিলাক জ্ঞানমূলক যিবিলাক বাণী
আৰু উপদেশ সেইবিলাকৰ পৰা মানুহে কি কৰিছে বৰ্তমান শক্তি লাভ কৰিছে। দেশ কি যুৱা শক্তি पर স্বামীজী को पूरा भरोसा था। দেশৰ যিবিলাক যুৱা শক্তি যুৱকসকল তেওঁলোকৰ ওপৰত স্বামীজী को पूरा भरोसा था। স্বামীজীৰ সম্পূৰ্ণৰূপে ভৰসা বা আস্থা আছিল। তেওঁলোকৰ ওপৰত সম্পূৰ্ণ আস্থা আছিল। इसलिए तन मन से स्वस्थ होकर এই কাৰণে তন মানে হৈছে শৰীৰ মন মন গতিকে শৰীৰ আৰু মন দুইফালৰ পৰা সুস্থ হৈ আমি সুস্থ থাকিবলৈ হ'লে কি থাকিব লাগিব শৰীৰ ভালে থাকিব লাগিব। শৰীৰ ভালে থাকিলে নহ'ব মন ভালে থাকিব লাগিব। আমি যদি শৰীৰত বেমাৰ নাথাকে কিন্তু আমাৰ মানসিকভাৱে নানা ধৰণৰ চিন্তা ধান্দা থাকে তেতিয়াহ'লে সেই চিন্তাৰ পৰা আমাৰ কি হ'ব শৰীৰৰ ওপৰত নানা ধৰণৰ অপকাৰ কৰিব পাৰে। তাৰ পৰা বেমাৰ আজাৰ হ'ব পাৰে। টোপনি নহ'লে মানুহৰ যদি টোপনি ভালদৰে নহয় তেতিয়াহ'লে কি হয় তাৰ পৰাও স্বাস্থ্যৰ উন্নতি নহয় অৱনতি হয়। সেইকাৰণে তেওঁ কি কৰিছিল তেখেতে শৰীৰ আৰু মন সুস্থ ৰাখি देश के भविष्य को बदलने की दिशा में देशर भविष्यतक बदलने की दिशा में सलनी करार दिशत काम करने के लिए काम करार कारणे आपने तेखते पूरी युवा शक्ति का आह्वान किया था। गोटे युवा शक्तिक युवक शक्ति जिटु ताक की करिছিল आह्वान करिছিল। स्वामी जी सिर्फ 39 साल तक ही जीवित रहे। स्वामी जी मात्र 39 বছৰহে কি কৰিছিল জীৱিত ৰহে মানে জীয়াই আছিল। তেওঁ মাত্ৰ তেওঁৰ आयुष किमान আছিল 39 বছৰ। वर्ष 1902 की 4 जुलाई को बेलूर मठ में उन्होंने अंतिम सांस ली। কি হৈছিল 1902 চনৰ 4 জুলাই তাৰিখে বেলুৰ মঠত তেখেতে কি কৰিছিল অন্তিম শ্বাস লি শেষ নিশ্বাস ত্যাগ কৰে বুলি আমাৰ কয় নাই। শেষ নিশ্বাস যেটো আমাৰ শ্বাস প্ৰশ্বাস আমি লওঁ যেতিয়া উশাহ নিশাহ বন্ধ হৈ যায় তেতিয়া মানুহক কি বুলি কয় যে তাৰ উশাহ নিশাহ নাই গতিকে মানুহজনৰ মৃত্যু হ'ল। কি হ'ল তেখেতৰ মৃত্যু কেতিয়া হৈছিল 1902 চনৰ 4 জুলাই তাৰিখে আৰু ক'ত হৈছিল বেলুৰ মঠত। आज भी लोग इस महान दार्शनिक ओजस्वी वक्ता मानवतावादी संत को श्रद्धा के साथ स्मरण करते हैं। आज भी आजिও लोग इस महान दार्शनिक মানুহে এই মহান দাৰ্শনিক ওজস্বী বক্তা জ্ঞানী এজন জ্ঞানী বক্তা মানৱতাবাদী সন্ত বা মহাপুৰুষ মানৱতাবাদী এজন মহাপুৰুষৰ শ্ৰদ্ধাকে সাথ শ্ৰদ্ধা সহকাৰে স্মৰণ करते हैं স্মৰণ কৰে। हमारा सौभाग्य है कि আমাৰ এটা সৌভাগ্যৰ বিষয় যে 2013 চনত उनके जन्म का 150वां वर्ष मनाने वाले हैं। 2013 চনৰ তেখেতৰ জন্ম তিথিটো 150 বছৰীয়া জন্ম জয়ন্তী পাতিবলৈ লোৱা হৈছে। মনানে ওৱালে হে পাতিবলৈ লোৱা হৈছে কাৰণ 2013 চনত পাতিবলৈ লোৱা হৈছে। আগলৈ 2013 চন আহি আছে নি অহা নাই এতিয়া কিমান 2020 গতিকে কি হ'ল এটো হৈ গ'ল কাৰণ এই পাৰ্টটো যেতিয়া হেৰি কৰিছিলে পুনৰ ছপা কৰিছিলে পাৰ্টটো লিখিছিলে তেতিয়া কি হৈছিলে সেই 13 চনৰ আগত লিখা হয় 11-12 হ'ব গতিকে সেই তেনেকুৱা সময়ত লিখা গতিকে 13 চনত তেতিয়া পাতিব গতিকে কিমান বছৰীয়া জন্ম জয়ন্তী 150 বছৰীয়া জন্ম জয়ন্তী গতিকে আমাৰ সৌভাগ্য 150 বছৰীয়া জন্ম জয়ন্তী পাতিবলৈ লোৱা
হৈছে। গতিকে আমাৰ প্ৰায় 10 বছৰ আৰু 10 বছৰৰ ওচৰা ওচৰি হ'বগৈ আৰু হয় নাই। গতিকে আৰু আগবাঢ়ি গৈ আছে। 23ত আৰু 10 বছৰ হৈ যাব। 23 চনত 20 চলি আছে। গতিকে 7 বছৰ আৰু 3 বছৰ লাগিব। গতিকে 160 বছৰ হ'ব। গতিকে যি কি নহওক কি হৈছিল 150 বছৰীয়া জন্ম জয়ন্তী 2013 চনত এইটো হৈ গ'ল। এতিয়া হৈ গ'ল বুলি ক'ব লাগিব, কিন্তু পাঠত আছে আমি পাতিবলৈ লৈছোঁ। উনকি হিতৰ তেখেতৰ দৰে বা তেখেতৰ নিচিনা সম্ভি আমিও দেশ কি সেৱা কৰে, দেশৰ সেৱা কৰোঁ, यही हमारा परम কৰ্তব্য হে। এইটোৱে হৈছে আমাৰ পৰম কৰ্তব্য। গতিকে দেশৰ সেৱা কৰাটো হৈছে আমাৰ প্ৰত্যেকৰে কাৰণে পৰম কৰ্তব্য, আমাৰ কৰ্তব্যৰ বিষয়ত পৰে। গতিকে কি হ'ল স্বামীজীৰ দৰে আমিও কি কৰিব লাগিব, নিজৰ দেশৰ কাৰণে দেশপ্ৰেম জগাই তুলিব লাগিব আৰু দেশখনক উন্নতিৰ পথত আগবঢ়াই নিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। আজিৰ পাঠটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।